NRCক লৈ এবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে সাংসদ ৰকিবুল হুছেইনে। ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে NRC প্ৰসংগ উত্থাপন কৰি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ মাজত এই বিষয়টোক লৈ মিল কিয় নাই আৰু এই বিষয়টোক লৈ মুখ্যমন্ত্ৰী গৰাকীৰ কেন্দ্ৰীয় চৰকাৰ মতৰ কিয় মিল আছে সেই সন্দৰ্ভত সাংসদ ৰকিবুল হুছেইনে প্ৰশ্ন কৰিছে। সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাইছে। শেহতীয়াভাৱে ৰাজ্য চৰকাৰে পুছবেক নীতি অৱলম্বন কৰাৰ পৰৱৰ্তী সময়ত সাংসদ ৰকিবুল হুছেইনে অসমৰ ধৰ্মীয় সংখ্যালঘু জনতাৰ পক্ষত থাকি আজি সংবাদ মেলত বিস্ফোৰণ ঘটাইছে। কেইবাটাও মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। সংবাদ মেলত হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি প্ৰত্যাহ্বান জনাই ৰকিবুল হুছেইনে কি মন্তব্য কৰিলে। NRC হৈছে চিটিজেনশ্বিপ এক্টৰ আধাৰত। কেনেকৈ হৈছে? NRC হৈছে যে ভেৰিফিকেশ্যন হৈছে, প্ৰত্যেকজন মানুহৰ ভেৰিফিকেশ্যনৰ অন্তত ভেৰিফিকেশ্যনৰ পিছত হিয়াৰিং হৈছে, হিয়াৰিঙৰ পিছত ফেমিলি ট্ৰী চাইছে, ফেমিলি ট্ৰী পোৱাৰ পিছত যিসকল মানুহে কাগজ দিয়ে তাক বেক হেণ্ড ভেৰিফিকেশ্যন বুলি কয় আইনগত ভাষাত। বেক হেণ্ড ভেৰিফিকেশ্যন মানে যিসকল মানুহে কাগজবিলাক দিছে সেই কাগজবিলাক সত্য নে অসত্য চাবৰ কাৰণে সেই অফিচবিলাকত পঠিয়ায়। এই গোটেই প্ৰচেছটো হৈ যোৱাৰ পাছত সুপ্ৰিম কোৰ্টে, মাননীয় সুপ্ৰিম কোৰ্টে, উচ্চতম ন্যায়ালয়ে তাক মনিটৰিং কৰিছে। এই মনিটৰিং কৰাৰ পাছত 31 আগষ্ট 2019 তাৰিখে NRC প্ৰকাশ পায়। NRC প্ৰকাশ পোৱাৰ পাছত কোনে মিঠাই খাইছে, কি খাইছে সেই সকলো আপোনালোকে জানে, সেইবিলাক কথা মই ক'ব খোজা নাই। যেতিয়া আইনগত দিশত NRC ঘোষণা কৰিলে তাৰ লগে লগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে তেওঁলোকে ঘোষণা কৰিলে যে পাৰ্চনছ লেফ্ট আউট অফ NRC ফাইনেল লিষ্ট not to be detained under any circumstances till they exhaust all remedies available under law. Such persons to continue to enjoy all rights as earlier, like any other citizen, that is right of employment, education, property, etc. কোনে দিছে? এইটো DIPR আসামৰ যোগেদি হৈছে DG নৰ্থ ইষ্ট মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ। যিখিনি মানুহ অন্তৰ্ভুক্ত হ'ল সেইখিনি কথাটো কৈছে, যিখিনি লেফ্ট আউট হ'ল সেই মানুহখিনিৰ কথাও কৈছে যে তেওঁলোকে সকলো যেতিয়ালৈকে তেওঁলোকৰ আইনগতভাৱে তেওঁলোকে নিজে এপ্লাই কৰি তেওঁলোকে নিজেই নাগৰিক হয় নে নহয় সেইটো পৰীক্ষা চূড়ান্ত নহ'ব তেতিয়ালৈকে তেওঁ নাগৰিকত্বৰ সকলো সুবিধা পাব। কি পাব সেইখিনিও দিছে যে শিক্ষাৰ ক্ষেত্ৰত পাব, তেওঁলোকে প্ৰপাৰ্টি ক্ষেত্ৰত পাব, চাকৰি বাকৰিৰ ক্ষেত্ৰত পাব। এই কথাখিনি গভৰ্ণমেণ্ট মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে 2 ছেপ্টেম্বৰ 3:55 তেওঁলোকে ঘোষণা কৰিছে।